গুড ইভিনিং সকলোকে মোৰ চেনেলৰ ফালৰ পৰা নমস্কাৰ। আৰু ইভিনিঙৰ সময়ত এয়া পিঠা কেইটামান পুৰিছোঁ, পকৰি কেইটামান ভাজিলোঁ। ইভিনিঙৰ সময়ত চাহ অকণ খাওঁ খাওঁ লাগে বাৰু। কাৰ কাৰণো এনেকুৱা হয় জনাবচোন। পকৰি আৰু ৰঙা চাহ খাই পেলাই মায়ে ক'লে হেনো ককা ঘৰ যায়। মই ক'লোঁ মইনো কিয় ঘৰ অকলে অকলে থাকোঁ, ময়ো যাওঁ লগতে। এয়া আমাৰ দুজনী, সিহঁতিহে যায় বোলে আগে হেনো। কিনকিনীয়া বৰষুণ, আমাৰ গাঁওখনৰ ৱাটাৰ ছাপ্লাই, পানী ছাপ্লাই কৰে। সেউজীয়া পৰিৱেশ, ইমান বৰষুণ, পানী হৈ গৈছে বিলত। আৰু এয়া সোণাৰু ফুল, এয়া অজাৰ ফুল, পানীয়ে পানী। বৰষুণ 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 নেৰাই হৈছে আৰু। বাৰিষাৰ কাল এনেকুৱাই আৰু, ভালো লাগে সেউজীয়া সেউজীয়া পৰিৱেশ। এয়া আমাৰ নামঘৰ, ককাহঁতৰ ঘৰ ওচৰতে, বেছি দূৰ নহয়, 2-3 মিনিট লাগে আৰু আমাৰ ঘৰৰ পৰা ককা ঘৰ যাবলৈ। পথাৰত পানী, খুব সেউজীয়া পৰিৱেশ। এনেকুৱা সেউজীয়া পৰিৱেশত থাকিও ভাল লাগে। এয়া পথাৰত কঠীয়া পাৰিছে, বাৰিষাৰ ছিজন, খেতি পথাৰৰ দিন। এয়া ককা ঘৰ আহি পালোঁ। পুখুৰীত পানী ফুল উপচি পৰিছে, বৰষুণ নেৰা হৈছে। পথাৰৰ পানী, ৰাস্তাত উঠো উঠো অৱস্থা। মা, মাহী, মই তিনিওজনীয়ে আহি পালোহি। গেটখন সোমাই দেখিছোঁ ডালিম লাগি আছে খুব, এই ডালিমৰ কলি। চোতালসমূহ বোকা বৰষুণৰ কাৰণে। গাঁৱলীয়া পৰিৱেশ এনেকুৱাই আৰু। বৰষুণৰ বতৰ। এয়া দুজনী গেটমেন বোলে, ব্লেকি টাইগাৰ। আহি পালোঁ, সকলোৱে বহি লৈ কথা পাতি আছোঁ। বৰষুণৰ বতৰ, ক'তো যাবও নোৱাৰি, বাহিৰত ওলাবও নোৱাৰি। এয়া মাহীৰ জীয়েক ভণ্টি, এয়া মামাৰ সৰু ভণ্টি, দুজনী ছোৱালী বাপেকৰ ওপৰতহে বহি আছে। আৰু ডাঙৰজনীৰ উৎপাত। বাহিৰত দেখিছোঁ লেচু খুব ৰঙাকৈ পকি আছে, খুব মিঠা। এয়া মায়ে লেচু হাতত লৈ আছে। লেচু কেইটামান খাওঁ বুলি ক'লোঁ, মামাই পাৰি দিছে। শেষৰ সময়ত লেচু খাই ভালেই লাগে কিবা এটা। পাপাই ইয়াত লেচু কেইটামান লৈ বহিছে খাওঁ বুলি। বেপাৰীয়ে নিয়াৰ পাছত ৰৈ যোৱা লেচু কেইটামান আছিল, খালোঁ। আৰু এয়া ভণ্টি, সৰু ভণ্টি, তাইকো দিলোঁ কেইটামান। তাইক হেনো বখলিয়াই দিব লাগে। খুব মিঠা লেচু। শেষৰ সময়কণত ভালো লাগে খাই। প্ৰথমতে বেছিকৈ দেখিলে এনেও খাবলৈ মন নাযায়। আগফালে আনাৰসৰ কলি, আৰু দেখিলোঁ সৰু আম এজোপাত খুব লমালমে আম লাগি আছে।
এই ককা ঘৰৰ পৰা আহি ভাবিলোঁ নদী কাষলৈ গৈ আহোঁ এপাক, কাৰণ 3-4 দিন বৰষুণ নদীৰ পানী অকণমান বেছি হৈছে। নদীৰ কাষত ইভিনিঙৰ সময়ত আবেলিৰ পৰত খুব ধুনীয়া বতাহ মাৰে এজাক, গাত লাগিলে খুব ভাল লাগে। নদী কাষৰীয়া মানুহে বুজে এই অনুভৱটো, ভাল লাগে। আমাৰ ঘৰৰ পৰা নদী কাষ একেবাৰে ওচৰতে ক'ব পাৰি, নদী লাগিয়ে আছে ঘৰৰ কাষতে। এয়া ৰাস্তা, নদী কাষে কাষে আমাৰ গাঁৱৰ ৰাস্তা, খুব সেউজীয়া পৰিৱেশ। নদীৰ পানী বহুতেই ইগৰা সিগৰা হৈ আছে। এই বছৰ প্ৰথম পানী একেবাৰে নধৰা হৈ আছে। নদীখন ধনশিৰি নদী বুলি আমি জানো আৰু। খুব ধুনীয়া বতাহ এজাক মাৰি আছে, ঠাণ্ডা বতাহ আবেলিৰ পৰত খুব ভাল লাগে। নদী কাষত থিয় হৈ ৰ'লে মানে ঘৰলৈ যাবলৈ মনেই নাযায়, মনবোৰ খুব ভাল লাগে। গাঁৱলীয়া পৰিৱেশ এনেকুৱাই, সেউজীয়া পৰিৱেশ, আৰু বৰষুণ এৰিছে এতিয়া অকণ, সেইকাৰণে খুব ধুনীয়া লাগিছে বতৰটো। গাঁৱৰ পৰিৱেশ টাউনৰ দৰে নহয় আৰু, খুব ভাল লগা সময়কণ। এয়া আমাৰ গাঁওখনৰ LP স্কুল, আমি ইয়াতে পঢ়িছিলোঁ। সৰুৰ পৰা ডাঙৰ হ'লোঁ এইখন ফিল্ডতে খেলি। খুব ভাল লগা অকণ সময়, পাহৰিব নোৱাৰা সময়। আজিলৈ মোৰ ব্লগটো ইমানতে, ধন্যবাদ।